নামেই নহয়, নামত তোমাৰ নিজৰ সৰ্বশক্তি আছে। কিন্তু মোৰ দুৰ্দৈব্য দেখা, মোৰ বেয়া দশা যে মই এটাও নাম তোমাৰ মোৰ মুখত নাহে, 1000 নাম আছে। এতিয়া সেই কথাটোকে কৈছে যে নাৰদে কহন্ত আৰু বৈষ্ণৱ বৃহৎ নাৰদিত এয়া নহয়, নাই হোৱা নেকি? তথাপি নামক নগায় নৰকে পৰয়, দেখা সখী কিনো ইটো অজ্ঞ লোকচয়। যে মোৰ নাম আছে আৰু প্ৰতিজনৰ মুখো আছে, তথাপিতো নামো আছে, মুখো আছে, একো কষ্ট নাই, তথাপিতো নাম নেগায়, নাম মনলৈ নাহে। দেখা সখী কিনো ইটো অজ্ঞ লোকচয়। কোৱাচোন, এই মানুহবোৰ বাৰু অজ্ঞ নহয়নে? নিশ্চয় হয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম, কিনো মূৰ্খ, কিনো মূৰ্খ, কিনো মূৰ্খ নৰ, থাকন্ত মাধৱ হৃদি পদ্মৰ ভিতৰ। রাম হেন মাধব কনভ জয় সর্বদায়, মদ গর্বে নভ জয় ঈশ্বর পায়। রাম কিনো ধৰ্ম চিত্ত জনে, হৰি কবজয়, অন্যত্ৰ ধৰ্মত হিতু ৰতি নকৰয়। ৰাম তাক দেখি অসূয়া কৰয় যিতু আতি, আপুনি হুয় আপোনাৰ আত্মঘাতী। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, এতিয়া মই কুকুৰৰ অৰ্থটো কবলৈ থাকি গৈছিলে। নাৰদে কহন্ত আৰু বৃহৎ নাৰদিত। নাৰদে বৃহৎ নাৰদিত কৈছিলে, কিনো চিত্ৰ, কিনো চিত্ৰ, কিনো আচৰিত, যে এয়া কি চিত্ৰ কথা, অৰ্থাৎ তাৰমানে মিছা কথা, আচৰিত কথা। হৰি নাম থাকন্তেও ইটো লোক যত, যত পুনু পুনু প্ৰৱৰ্তয় ঘোৰ সংসাৰত। যে হৰিনাম আছে, গাঁৱে গাঁৱে মুখো আছে আৰু নামো আছে, তথাপিতো মানুহে এই হৰিনাম লৈ তেওঁলোকে ঘোৰ সংসাৰৰ পৰা উদ্ধাৰ হব নোখোজে। এইটো আচৰিত চিত্ৰ কথা নহয়নে? কল্প কথা নহয়নে? কিনো মূৰ্খ, কিনো মূৰ্খ, কিনো মূৰ্খ নৰ, কি মূৰ্খ মানুহবোৰ। থাকন্ত মাধৱ হৃদি পদ্মৰ ভিতৰ, তেওঁৰ নিজৰ হৃদয়তে আছে মাধৱ। হেন মাধৱক নভজয় সৰ্বদাই, মদ গৰ্বে নভজয় ঈশ্বৰৰ পায়। সদায় নভজে তেওঁ। আৰু কিয় নভজে? মদ গৰ্বে, তাৰমানে অহংকাৰ, অহংকাৰ থাকি ঈশ্বৰক ভজিলেনো কি হব, এনেকুৱা তাৰমানে অহংকাৰ থাকে। আৰু কোনো ধৰ্ম চিত্ত জনে হৰিক ভজয়, অন্যত্ৰ ধৰ্মত সিটো ৰতি নকৰয়, তাক দেখি অসূয়া কৰয় যিটো আতি, আপুনি হয় আপোনাৰ আত্মঘাতী। এয়া বৰ্তমান চলি আছে।
কোন ধৰ্মচিত্তজনে হৰিক ভজয়। কোনোবা ধৰ্মচিত্তসকলে হৰিক ভজি আছে একমাত্ৰ, অন্যত্ৰ ধৰ্মতো সেইটো ৰতি নকৰে, আনৰ ধৰ্মত ৰতি নকৰে, নিন্দাও নকৰে, ৰতিও নকৰে। আনৰ ধৰ্মত নিজৰ ধৰ্ম আছে, এক শৰণ হৈ লৈছে, আনৰ ধৰ্মত কিয় ৰতি কৰিব বাৰু? তাকো দেখি অসূয়া কৰয় যিটো আতি, সেই এক শৰণ লৈ অন্য ধৰ্মত ৰতি নকৰা বুলি কিছুমান মানুহে অসূয়া কৰে। আৰু সেই অসূয়া কৰাবোৰ কি? আপুনি হোৱন্ত আপোনাৰ আত্মঘাতী। তেওঁলোকে নিজৰ আত্মাকে আঘাত দিছে। তাৰমানে কথাটো কেনেকুৱা চাওক, সমস্তৰে আত্মা সখা প্ৰভু ভগৱন্ত, সবাৰ হিয়াতে হৰি স্বভাৱে আচন্ত। যিজনে এক শৰণ হৈ এক ঈশ্বৰক যিসকলে আৰাধনা কৰিছে, তেওঁলোকে প্ৰকাৰান্তৰে সেইজনকো আৰাধনা কৰিছে, তেওঁৰ হৃদয়ত থকা আত্মাকো হেৰি কৰিছে। তাৰমানে সমস্তৰে আত্মা। গতিকে ভগৱন্তক ভজিলে সমস্তকে ভজা হয়, সকলোৱে পূজা পায়। তেনেস্থলত সেই আত্মাক তাৰমানে ভজাজনে যিজনে তাৰমানে বেয়া পায় আৰু আনকো ভজিব কয়, সেইসকল আত্মঘাতী। মৰাক মাৰিবে লাগে কৈতো আছা দেখি। কথাটো তেনেকুৱাই হৈছে বৰ্তমান, তেনেকুৱাই তাৰমানে যে এইটো হেৰি আনৰ ধৰ্ম হেৰি নলয়, হেৰি নকৰে, এনেকুৱা কথাবোৰ আজিকালি আৰু ঢেৰ নহয়। এয়া যেই কি নহওক, এই কথাটো চাওক যে কোনো ধৰ্মচিত্তজনে হৰিক ভজয়, তেওঁ একমাত্ৰ হৰিকহে ভজে। অন্যত্ৰ ধৰ্মত সেইটো ৰতি নকৰে, অন্য ধৰ্মত ৰতি নকৰে। কিয় কৰিব? কৰিলে শৰণভ্ৰষ্ট হব। তাকো দেখি অসূয়া কৰয় যিটো আতি, তাক দেখি যিসকলে অসূয়া কৰে, যে এওঁলোকে আনৰ ধৰ্ম নেমানে, আনক হেৰি নকৰে, ইত্যাদি ইত্যাদি, সেইটো আমাৰ চিন্তা কৰিবলগীয়া নাই। সেয়া তেওঁ নিজে নিজৰ আত্মাকে আঘাত কৰিছে। কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ। হে ৰাম লয়া এক হৰণ, কৃষ্ণৰ চৰণত পাৱে মহাগতি কৰি ভকতি কৃষ্ণত। আনমতে কদাচিতো গতি নাহি কয়, ইটো মহাত্মাত এহি বুলি কহিলো নিৰ্ণয়। ৰাম ভৈল ইটো মহাত্ম সাংগ মানে, কহু আৰু মাহাত্ম শুনিও সাৱধানে। কৃষ্ণ হয়। লয়া এক শৰণ কৃষ্ণৰ চৰণত, পাৱে মহাগতি কৰি ভকতি কৃষ্ণত। এক শৰণ ভগৱন্ত কৃষ্ণৰ চৰণত এক শৰণ গ্ৰহণ কৰা সকলে পাৱে মহাগতি। মহাগতি পায় কেনেকৈ? কৃষ্ণ চৰণত ভকতি কৰি। আনমতে কদাচিতো গতি নাহি কয়, আন কোনো প্ৰকাৰে মানুহে গতি পাব নোৱাৰে। ইমান দৃঢ় কৰি কওঁতেও মানুহে নেমানে, আৰু সেই নমনাবোৰ কি? আত্মঘাতী।
আনমতে কদাচিত গতি নাহি কয় ইটো মাহাত্ম্যটো এহি কহিলো নিৰ্ণয় এই মাহাত্ম্যত এয়া নিৰ্ণয় কৰি কোৱা হল ভৈলয় ইটো মাহাত্ম্য শশাংগ এহি মানে আকহো আৰু মাহাত্ম্য শুনিও সাৱধানে এয়া মাহাত্ম্য ইমানতে সাৱধান ইমানতে শশাংগ কৰা হল অৰ্থাৎ শেষ কৰা হল আৰু কহো আৰু মাহাত্ম্য আৰু আৰু এটি মাহাত্ম্য কম এতিয়া শুনিও সাৱধানে সাৱধানে শুনিবলৈ প্ৰস্তুত হোৱা আকৌ এটি মাহাত্ম্য কব কি মাহাত্ম্য কব বৃথা কথা কথন দোষ কৃষ্ণ 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 হব মাধৱ কৃষ্ণ হে ৰাম যিটো দুখ আছে বৃথা কথা কথনত কৰো নিৰূপণ তাক ইটো মাহাত্ম্যত ৰাম নাৰদে কহন্ত ব্যাস ঋষিৰ আগত পঞ্চম অধ্যায়ে আছে প্ৰথম স্কন্ধত হৰি গুণ ৰখে কৰে জগত পবিত্ৰ যিটো বাইকে তাক নগা কদাচিত ৰাম যদি চিত্ৰ পদ বাক্য হুৱে হৰিভূতম তথাপিতো মানুহ তাক কাকতীৰ্থ কাকৰ সমান কামি নৰ যিটো জন কৰয় তাহাত ৰতি এই সৰ্বক্ষণ কৃষ্ণ 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 মাধৱ হয় যিটো দোষ আছে বৃথা কথা কথনত কৰো নিৰূপণ তাক ইটো মাহাত্ম্যত এই মাহাত্ম্যত এতিয়া বৃথা কথা যিবোৰ কথাৰ কোনো মূল্য নাই তেনে কথা কব বিচাৰিছে নাৰদে কহন্ত ব্যাস ঋষিৰ আগত পঞ্চম অধ্যায় আছে প্ৰথম স্কন্ধত প্ৰথম স্কন্ধৰ পঞ্চম অধ্যায়ত ব্যাস নাৰদ সংবাদত এই কথা কোৱা হৈছে কি বুলি কৈছে হৰি গুণ ৰসে কৰে জগত পবিত্ৰ হে ব্যাস হৰিগুণ ৰসে জগতকে পবিত্ৰ কৰে কিন্তু যিটো বাক্যে তাক নগায় কদাচিত কিন্তু যি বচনত সেই হৰি গুণ কীৰ্তন নকৰে যদি চিত্ৰ পদ বাক্য হয় সৰ্বোত্তম তথাপিতো মানুহ তাক কাকতীৰ্থ সম কি কলে কথাটো যে খুব ধুনীয়া একেবাৰে ছন্দ লগাই সুন্দৰকে লিখিছে শব্দ তাৰ মানে তাতে হেৰিও আছে কি কয় লয় আছে ছন্দও ঠিককৈ লিখিছে কিন্তু কৃষ্ণ শব্দটো নাই তাত ধৰক এটা কবিতা লিখিছে বা এটা গান লিখিছে যে গানটো সুৰে সঞ্চাৰে শুনিবলৈ ভাল কিন্তু তাত এটাও ঈশ্বৰৰ কথা নাই ঈশ্বৰক বুজোৱা কথা নাই এটাও শব্দ নাই তাত যিবোৰত তাৰমানে তাক
যদি চিত্ৰপদো হয়, খুব ধুনীয়াকৈ সজাই পৰাই লিখিছে। সৰ্বোত্তম তাৰমানে সাহিত্য হৈছে। তথাপিতো মানুহ তাকক কাকতীৰ্থ সম, তথাপিতো সেইবোৰ কথাক মই কাকতীৰ্থ সম, কাকতীৰ্থ মানে চোৱা পাতনি, আমাৰ উচ্ছিষ্ট অৰ্থ কয় সেইটো। আমাৰ ঠাইবোৰ তাৰমানে এৰা হাবাৰ য'ত পেলাই দিওঁ, তাত কাউৰীয়ে সদায় তাৰমানে বাহ লয়, তাত থাকে। গতিকে কাকৰ সমানক আমি নৰ যিটো জন, কাউৰীৰ দৰে যিবোৰ মানুহৰ চৰিত্ৰ, কৰয় তাহাঁতৰ অতি সেহি সৰ্বক্ষণ। ঈশ্বৰৰ কথা নথকা জেগাবোৰত যি ৰতি কৰে, আনন্দ কৰে, তেওঁলোকে সেই কাউৰীয়ে উচ্ছিষ্ট গৰ্তত ৰতি কৰাৰ দৰে হয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম কদাচিত মোহন্তে তাহাত নৰময়, কৃষ্ণ পাদ পদ্মে মাত্ৰ নিবাস কৰ, কৰে পান কৃষ্ণ যখ জল অনুপম, নেৰয় মুখত সদা কৃষ্ণ গুণ ৰাম জ্যোতিক প্ৰকৃত যেন ৰাজহংস গণ, চৰয় মানস হৰু বৰে সৰ্বক্ষণ, কমনীয় পদ্ম সমূহ হত বাঘা কৰে, বিচিত্ৰ নাদী যুক্ত উচ্ছিষ্ট গহ্বৰে। কৃষ্ণ আৰু একোত পঢ়ি দিয়ে, তেতিয়াহে ইয়াত ওলাব, অৰ্থটো পুৰা ওলাব। ৰামে কুকালে তাত ৰাজ হংস নৰময়, কেৱলে কাকে মাত্ৰ সদায় ৰময়, সেহি মতে হৰি গুণ হীন বাক্য যত, মহন্ত সকলে তাক তেজয় কৃষ্ণ এয়া আমাক কি কলে চাওকচোন, যত কৃষ্ণ কথা নাথাকে, অন্য চিত্ৰ বিচিত্ৰ পদেৰে সৈতে নানা গীত কবিতাহে হয়, তাত কৃষ্ণ শব্দই নাই, সেইবোৰ বোলে উচ্ছিষ্ট গৰ্তৰ দৰে বুলি ভাবিব লাগে। আৰু যতেক প্ৰসিদ্ধ যেন ৰাজহংস গণ, যেনেকৈ প্ৰসিদ্ধ ৰাজহংসই চৰয় মানস সৰোবৰে সৰ্বক্ষণ, তেওঁলোকে মানস সৰোবৰত সৰ্বক্ষণতে তাতেই তাৰমানে বাস কৰি থাকে। কমনীয় পদ্ম সমুদ্ৰত বাসা কৰে, কমনীয় ধুনীয়া ধুনীয়া পদুমৰ মাজত তেওঁলোক চৰি থাকে। বিচিত্ৰ অন্নাদিযুক্ত উচ্ছিষ্ট গহ্বৰে, বিচিত্ৰ অন্নাদিযুক্ত উচ্ছিষ্ট গহ্বৰে মানে কথাটো কি কলে, যেনেকৈ আমি তাৰমানে ধৰক ভোজ পাতিছো, তাৰমানে কোনোবাই খানা হেৰি কৰে, খুৱাবৰ কাৰণে ভকতক যেনিবা খুব ধুনীয়াকে তাৰমানে অন্ন আদি সুন্দৰকৈ বনাইছে, নানা দ্ৰব্যও গোটাইছে, গোটাই মেলি বনাই এই ভকতে খাই বৈ তাৰমানে বিচিত্ৰ অন্নাদিযুক্ত, সেই অন্নও ভকতেও কিমান খাব, খাই পেলাই থাকি যায়।
সেই থাকিব যোৱাবোৰ নি পেলাই উচ্ছিষ্ট গড়টোত পেলাই দিয়েগে। এতিয়া সেই কথাটোকে কৈছে যে একেবাৰে বিচিত্ৰ অন্নাদিযুক্ত উচ্ছিষ্ট, তাৰমানে সেই উচ্ছিষ্ট পেলাই দিছে কোনোবা এটা গহ্বৰত। একো কালে তাত ৰাজহংসে নৰময়, তাত কেতিয়াও ৰাজহংস তাত খাবলৈ নাযায়। যিমান ধুনীয়া তাৰমানে ভোজ ভাতেই নহওক লাগে, উচ্ছিষ্ট গৰ্তত পেলাই সেইবোৰ কেৱলে কাকেশে মাত্ৰ সদায়ে ৰময়, তাত কাউৰীহে ৰমলিয়াই থাকিব। আৰু কাউৰীয়ে ৰময় তাৰমানে তাতে কাউৰীবোৰ পৰি আনন্দ কৰি তাকে খাই বৈ থাকিব। সেইমতে হৰিগুণহীন বাক্য যত, সেইদৰে হৰিগুণহীন বাক্য যিমানবোৰ আছে মহন্ত সকলে তাক তেজয় সতত। মহন্ত সকলে সেই তাৰমানে গ্ৰাম্য কথা বিনাশন, যেনেকৈ গ্ৰাম্য কথা উত্তম শ্লোকৰ গুণ, তাৰমানে গ্ৰাম্য কথা বিনাশ কৰিবৰ কাৰণে সন্ত সকলে উত্তম মহন্ত সকলৰ লগত ভক্ত সকলৰ লগতহে কথনে মথনে ৰতি কৰে সদায়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হে ৰাম সেই প্ৰথমতে আৰু 16 অধ্যায়ত শুনকে বুলন্ত বাক্য উত্তৰ আগত। কৃষ্ণ কথা হুৱে বা হুয় বৈষ্ণৱৰ, তেবে খে কহিবা হাত মুনিবৰ। বিষ্ণু বৈষ্ণৱৰ কথা নহি কয় জাত, নকহিবা তেবে তাক তুমি আমাত। ৰাম খন্ত আলাপে হুৱে ব্যৰ্থে আয়ু ক্ষয়, এতেকে কিহিবা মাত্ৰ কৃষ্ণ কথা চয়। ঠিক আছে। এখন এতিয়া এতেকে কহিবা হব দেই, কিহিবা নহয়, অৰ্থহীন হব তেতিয়া। মোৰ ইয়াতো কহিবাই আছে বাৰু, কিহিবা নহয়, এইটো কহিবা। কৃষ্ণ 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 হয়। এতিয়া ইয়াত কি কলে, সেহি প্ৰথমতে আৰু 16 অধ্যায়ত, প্ৰথম স্কন্ধৰ 16 অধ্যায়ত সৌনকে 17 আগত কৈছে কথা। এই সৌনক আদি ঋষি সকলে মানে 1000 বছৰ যজ্ঞ কৰিলে, ধূম্ৰবৰ্ণ হল শৰীৰ, আৰু তাৰ পিছত তাত একো ফল নাপায়, গুচি আহিলে, আৰু আহি 17 আগত কলেহি এই কথাখিনি। কি বুলি কৈছে কথাখিনি, যে সৌনক বলন্ত বাক্য 17 আগত কত আছে, প্ৰথম স্কন্ধৰ 16 অধ্যায়ত আছে। কৃষ্ণ কথা হুৱে বা হুয় বৈষ্ণৱৰ, তেবে সে কহিবা আমা সাত মুনিবৰ। হে সুতদেৱ, তুমি আমাক এয়া কথাহে কবা, হয় কৃষ্ণ কথা নহয় বৈষ্ণৱৰ কথা, যুক্ত হৈ থকা কথা আমাক কবা। আৰু কৃষ্ণ কথা হুৱে বা হুয় বৈষ্ণৱৰ, কৃষ্ণৰ কথা কোৱা নহলে বৈষ্ণৱৰ কথা কোৱা, অৰ্থাৎ ভক্ত ভগৱন্তৰ কথাহে আমাক কবা। তেবেহে কহিবা আমা সাত মুনিবৰ, বিষ্ণু বৈষ্ণৱৰ কথা নহি কয় জাত, নকহিবা তেবে তাক তুমি আমা সাত। যদি ঈশ্বৰৰ কথা যুক্ত নহয় তেতিয়াহলে সেইবোৰ কথা আমাক নকবা। কেলে নকবা, অসন্ত আলাপে হয় ব্যৰ্থে আয়ুস হয়।
অসন্ত আলাপ কৰিলে কি হব আমাৰ আয়ুসটো ব্যৰ্থ হৈ গৈ থাকিব সেই দিনটো দুৰ্দিন হৈ যাব অসন্ত কথা শুনি থকাটো একমাত্ৰ একক্ষণো যদি কৃষ্ণ কথা শ্ৰৱণ কৰা হয় সেই দিনটো সুদিন হয় ভকতৰ কাৰণে গতিকে দিনটো ব্যৰ্থে পাৰ কৰিব নালাগে মানুহে অন্ততঃ এবাৰ হলেও ঈশ্বৰৰ কথা মনলৈ আনিব লাগে পাতিব লাগে অসন্ত আলাপে হৈ ব্যৰ্থ আয়ুস হয় আমাৰ জীৱনবোৰ ব্যৰ্থত আমি নিছো নে কি বাৰু অৰ্থাৎ কোনোবা দিন আমি মানে কৃষ্ণ কথা আলাপবিহীন কথাৰেই দিনটো পাৰ কৰিছো নেকি আমি নাই কৰা নিশ্চয় নাই কৰা আমাৰ বাপাসকলে কৰা নাই এইটো খাটাং কিন্তু হাজাৰ হাজাৰ মানুহ আছে যি দিনটোত এবাৰ হলেও ঈশ্বৰৰ কথা তাৰমানে নুশুনে কৃষ্ণ 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 অসন্ত আলাপে ব্যৰ্থ আয়ুস হয় অল্প আয়ু মনুষ্যৰ কৃষ্ণ এয়া পঢ়িলা নেকি নাই পঢ়া নহয় নাই পঢ়া দেতা কৃষ্ণ হ'ব পঢ়া হে ৰাম অল্প আয়ু মনুষ্যৰ বিধান কথা কৃষ্ণৰ চৰিত্ৰ মাত্ৰ শুনি মহৰ মথা ৰাম কুটিক প্ৰতিষ্ঠা কৰে যিটো জন অখণ্ড আলাপে তাৰ কিবা প্ৰয়োজন ৰাম দেখাইলো কথা দুখ শুন বাক্যত শুনাহুত বাক্য আৰু দ্বাদশ স্কন্ধ হৰি গুণ কীৰ্তন কেৱলে মহাফল তাত পৰে মিছান প্ৰলাপ হয় অল্প আয়ু মনুষ্যৰ বিধান কথা আমাৰ আয়ুস তেনেই কম মানুহৰ গতিকে এই অল্প আয়ু মানুহে কৃষ্ণৰ চৰিত্ৰ মাত্ৰ শুনিব সৰ্বথা এই কম জীৱনটো কম সময়ৰ জীৱনটোত মানুহে আন মিঠা কথা শুনিব নালাগে কৃষ্ণ কথাহে শুনিব লাগে তাকে গোটেই দিনটো শুনিব নোৱাৰিলেও অন্ততঃ কিছু সময় কৃষ্ণ কথাত মানুহে মন দিব লাগে আৰু মুকুতিক প্ৰতি ইচ্ছা যিটো জন যিসকল মানুহৰ ইচ্ছা মাত্ৰ সংসাৰ বন্ধনৰ পৰা মুক্তি পোৱাটো সেই সকলক তাৰমানে মুকুতিক প্ৰতি ইচ্ছা কৰে যিটো জন যিসকলে মুকুতি ইচ্ছা কৰে সংসাৰৰ মায়াৰ পৰা মুক্ত হব বিচাৰে অসন্ত আলাপ কৰা তেওঁলোকৰ কোনো প্ৰয়োজন নাই দেখাইলো কুকথা দোষ শৌনক বাক্যত বা সঞ্চোৱা সেই আমাৰ উচ্চাৰণবোৰ আমি শুদ্ধকে কৰিবলৈ চাব লাগে আমি এতিয়া এই বাক্য বা ক তাত জিয়কাৰ গতিকে বাক্য কব লাগে আমি বাক্য কওঁ বা মাজত ই এটা উচ্চাৰণ কৰি দিওঁ দেই এইটো চাবা শৌনক বাক্যত পুনাসুত বাক্য আৰু দ্বাদশ স্কন্ধত এইটো এই দুটা বাক্য আছে আমি বাক্য কৈ দিওঁ ঘপককৈ বাক্য হব লাগে যেনেকে ভাগ্য হব লাগে ভাগ্য আমি ভাগ্য কওঁ বাক্যটো বাক্য কওঁ এনেকে
এই উচ্চাৰণবোৰ আমি শুদ্ধকে কৰিবলৈ শিকিব লাগে দেই। দ্বাদশ স্কন্ধত কি আছে? হৰিগুণ কীৰ্তনত কেৱলে মহাফল, হৰিগুণ কীৰ্তনহে কেৱল মহাফল, তাতো পৰে মিছা আন প্ৰলাপসকল। তাৰ বাহিৰে অন্য কথাবোৰ প্ৰলাপ, তাৰ মানে প্ৰলাপ, পাগলে কোৱা কথা। কৃষ্ণ 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 মাধৱ। ৰাম মাধৱ কনকভয় যিটো বচনত অসন্তৰ কথা মাত্ৰ কহয় সতত। সেই মিছা বচন ক্ষতি হেহি হয়, কহিলে শুনিলে তাক পাপ উপজয়। হে ৰাম হেহি বাক্য সত্য হেহি মংগল উত্তম, নতুন ৰুচিৰ হেহি হৰিহে পৰম। যিটো বাক্যে হৰি গুণ কৰয় উদয়, মনৰ পৰম মহৎ সবহে কি হয়। হয়। কৃষ্ণ মাধৱ মাধৱ হয়। মাধৱক নকহয় যিটো বচনত সত্য অসন্তৰ কথা মাত্ৰ কহয় সতত। অৰ্থাৎ মাধৱৰ কথা নকয়, অসন্ত কথাবোৰ, যিবোৰ কথাৰ পৰা কোনো লাভ নাই, সদায় অসন্ত কথাহে পাতি থাকে, সেহি মিছা বচন অসতি সেহি হয়, সেই বচনো মিছা। আৰু অসৎ সেয়া অসতি, তাৰমানে অসৎ কথা। কহিলে শুনিলে তাক পাপ উপজয়, সেয়া কহিলে শুনিলে দুয়োটাতে পাপহে হয়। সেহি বাক্য সত্য সেহি মংগল উত্তম, সেহি বাক্য সত্য সেহি মংগল উত্তম, নতুন ৰুচিৰ সেহি হৰি পৰম। সেয়া তাত নতুন সোৱাদ পোৱা যায়, নতুন নতুন সোৱাদ পায় ঈশ্বৰৰ কথাত, আৰু আনন্দ পোৱা যায়। যিটো বাক্যে হৰি গুণ কৰয় উদয়, যি বাক্যত হৰিগুণ উদিত হয়, অৰ্থাৎ প্ৰকাশ পায়, মনৰো পৰম মহোৎসৱ সেহি হয়, সেয়াই আমাৰ মনৰো মহোৎসৱ আনি দিয়ে, অৰ্থাৎ মহা আনন্দ আনি দিয়ে। কৃষ্ণ 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 কৃষ্ণ। হে ৰাম ভূতৰ বচন ইটো এহি মানে থৈলো, কথা যি মত দুখ তাহাক কহিলো, ঈশ্বৰৰ পৰম ঈশ্বৰ নাৰায়ণ, হেন ঈশ্বৰ কনভ